নমস্কাৰ। নমস্কাৰ ছাৰ সৎ সাহেব। আপোনাৰ শুভ নামটো? মোৰ নাম ইলাৰাণী বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই জিলা শোণিতপুৰ অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজ পৰা নাম দীক্ষা জানুৱাৰী 12, 2020 মই নাম দীক্ষা সন্ত ৰামপালজী মহাৰাজৰ পৰা মই লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? মই আমাৰ এই পৰম্পৰা যোনটো আমাৰ হিন্দু সমাজত মানি আহিছিলে সব দেৱী দেৱতাক পূজা কৰিছিলোঁ আৰু মই বিষ্ণু শৰণ লৈছিলোঁ। মই তাৰপিছত মই এইটো ভক্তি কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মই এইগিলা ভক্তি কৰি মই একোৱে লাভ পোৱা নাছিলে। আমাৰ মালিকে মোক চাকৰি থাকোঁতে আপোনাৰ মানুহজনে কি চাকৰি কৰিছিল? আমাৰ মালিকে আৰ্মি চাকৰি কৰিছিলে। এই কাশ্মীৰত আছিলে। তাৰপিছত আমাক ঘৰত আহি ফালে লৈ গৈছিলে ঘৰৰ সুখ শান্তিৰ কাৰণে। তাতে বিষ্ণু মাতা মন্দিৰ আছে, বৈষ্ণৱ বাবা আছে, তাতে বল যাং, তাতে বোলে গ'লে চব ঘৰৰ শান্তি হয়, সুখ হয়, বহুত পৰা লাভ হয় বোলে। আমাক তাতেও লৈ গৈছিলে। সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিল নে? আপোনাৰ মানুহজনে যি হাজবেণ্ডে যিবিলাক আপোনাৰ মন্দিৰ কাষলৈ নিছিলে তাৰ কিবা লাভ হৈছিল নে? মইতো ইয়াৰ পৰাতো একো লাভ পোৱা নাই। বহুত এনেকুৱাই ওচৰ মন্দিৰ আছে, তাতেও মই গৈছিলোঁ। দুৰ্গা পূজাটো মই ব্ৰত ৰাখিছিলোঁ। যিকোনো দেৱী দেৱতা মই দিন ৰাত এনেকুৱাই পূজা কৰিছিলোঁ। মই 3টা ৰাতি উঠি ফালে পোৱালীকেইটা মই জগাই ফালে মই গা চা ধুৱাই সিহঁতক মই ওচৰত থকা দুৰ্গা পূজা কৰাত তাতে লৈ গৈ মই সিহঁতকো লৈ গৈ পূজা কৰিছিলোঁ। তথাপিও মোৰ যোনটো মই সুখ বিচাৰি আছিলে অন্তৰাত্মাত, মই এই সুখ শান্তিটো মই জীৱনত পোৱা নাছিলে। পিছত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মই এনেকুৱা দিন ৰাত মই এনেকুৱাই ভগৱানক বিচাৰি থাকোঁ। যোনে যি কয় ভগৱানৰ কথা কোনোবা ক'লে মই ইয়াতে বেছি আগ্ৰহ আছিলে। কোনোবা ভিখাৰী মানুহ আহিলে সিহঁতক কেনেকুৱা মই খুৱাম, কেনেকুৱা আদৰ কৰিম, কি দিম, এইগিলা মোৰ বহুত আদৰ আছিলে। মই এনেকুৱাই মই যেনেকুৱা ভগৱান বিচাৰি আছোঁ এনেকুৱাই আমাৰ ঘৰৰ ওচৰত লক্ষেশ্বৰ বসুমতাৰী নাম এজন আছিলে। ই নাম দীক্ষা লৈ আহিছিলে। নাম দীক্ষা লোৱা আগতে আমাৰ এই মানুহজনে ঘৰত ছুটিত আহিছিলে। ময়ো কৈছিলোঁ সিহঁতৰ লগতে তয়ো যা, কিবা ভগৱান ওলাইছিলে বোলে, কিবা সুখ শান্তি পাব চাগৈ। মই কিবাটো মই এনেকুৱা কিবাতে মই থাকি আছিলোঁ যে মই সুখ শান্তিৰ কাৰণে তাকো মই কৈছিলোঁ যা তয়ো কিবা এটা সুখ শান্তি পাব চাগৈ, কিবা এটা ওলাইছে বোলে, ভগৱান ওলাইছে বোলে, তাতে যা বোলে মই তাক কৈছিলোঁ। তাৰপিছত সিহঁতে আহি ফালে ক'লে যে মাছ মাংস খাব নাপায়, তামোল পাণ চাদা বিড়ি চিগাৰেট খাব নাপায়। তেতিয়া মই অন্তৰত মই লাগিলোঁ, হে ভগৱান, তাক যে মই কৈছিলোঁ মোৰ বহুত দুখিত হ'লো হয়। এতিয়া যে এনেকুৱা নাম দীক্ষা ল'লেতো আমাৰ ঘৰত তামোল পাণ খাব নোৱাৰিব, মাছ মাংস খাব নোৱাৰিব, মানুহ আহিলে মানুহক কেনেকুৱা সন্মান কৰিলে হয়, এইগিলা কিবাটো আজি তইহে বাচালে বোলে মই অন্তৰত ভাবিলোঁ। পিছত আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা শৰণ কেনেকৈ ল'ল? মই এনেকুৱাই লক্ষেশ্বৰ দাসৰ পৰা অলপ সৎসং শুনিলোঁ। সিহঁতৰ ঘৰত গৈ ফালে সৎসং শুনিলোঁ, প্ৰাৰ্থনা শুনিলোঁ মই। আৰু সিহঁতৰ যেনেকুৱা প্ৰাৰ্থনা দিয়ে দিনত 3 বাৰ, ৰাতিপুৱা, দুপৰীয়া, তাৰপিছত সন্ধিয়া সিহঁতৰ প্ৰাৰ্থনা দিয়ে। এইটো মই দিন ৰাত প্ৰাৰ্থনাটো মই শুনি থাকোঁ। তাৰ লগে লগে মই প্ৰাৰ্থনা মই নিজেও কৰোঁ। আৰু সিহঁতে কোৱাৰ লগে লগে কিবা এটা মোক কৈছিলে, ই কবিৰ চাহেব নাম দীক্ষা নলোৱা আগতে মই তাক পূজা কৰি আছিলোঁ। মই নাজানে তথাপিও তাৰ নামো লৈ আছিলোঁ মই। পিছত আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ক'ত লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা আমাৰ ওচৰতে আছে হেলেমত, তাতে নাম দীক্ষা কেন্দ্ৰ আছে। তাতে আমাৰ চবে ঘৰৰ পৰিয়াল জমা গৈ তাতে আমি নাম দীক্ষা লৈ আহিলোঁ। আৰু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে?
হয় মই বহুত সতৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পৰা মই বহুত লাভ পালোঁ মই গণিব নোৱাৰা লাভ পালোঁ আৰু মই বিশ্বাস কৰোঁ আমাৰ পৰমাত্মায়ে জীৱন থাকালৈকে আমাক এনেকুৱাই লাভ দিব মই মানে 100% পৰমাত্মাক মই বিশ্বাস কৰোঁ মোৰ এনেকুৱা মই নাম দীক্ষা নলোৱা আগতে মই এক্সিডেণ্ট হৈ নিজে পোৱালীক মই স্কুলত থৈ আহিছিলোঁ অহাৰ পিছত মই ৰাস্তাৰ মাজতে মই পৰি ফালে মই নিজে উঠিছোঁ তাৰপিছত ঘৰত আহি লাহে হাতটো মানে ডাঙৰ হৈ ফুলি গ'লে তাৰপিছত এনেকুৱাই 2-3 মাহ 4 মাহ এনেকুৱা হৈ গ'ল মোৰ মানে হাতটো বিষাই থাকে তলত বিষাই থাকে হাড়দিত বিষাই থাকে মই ভাবি থাকোঁ মানে এইটো এক্সৰাহে কৰিব লাগিব না কি না এনেকুৱা মনত মই অন্তৰত ভাবি আছিলোঁ যেতিয়া মই সতৰামপালজী মহাৰাজৰ শৰণত মই আহিলোঁ লাহে এনেকুৱা গুৰুজী নাম দীক্ষা লোৱাৰ পিছত মই কেনেকুৱা মই ভাল হৈ গ'ল এনেকুৱা অন্তৰ্যামী পৰমাত্মা হে বন্দীশ্বৰ তই কেনেকুৱা যে ভাল কৰিলে মই আজিলৈকে মই অনুভৱ কৰিব পৰা নাই আজিলৈকে এই মোৰ বিষাটো নাই আৰু মই যিকোনো যান বাহনত মই গ'লে মোৰ কোমৰ এনেকুৱা বিষাই মানে ওপৰততো কোনো দেখা নাপাব মইহে জানে মোৰ কোমৰত ইমান বিষ হৈছিলে মোৰ এইটো বিষটো আজিলৈকে মোৰ কেনেকুৱা যে গায়ব হৈ গ'ল হে পৰমাত্মা তুমি কৰিব পাৰে হে বন্দীশ্বৰ তুমি কৰিব পাৰে এনেকুৱা দুখৰ পৰা এনেকুৱা বেমাৰৰ পৰা আজি মই বিশ্বাস কৰিছোঁ হে বন্দীশ্বৰ আৰু মই এনেকুৱা এটা লাভ পাইছোঁ মই নাম দীক্ষা নলোৱা আগত আমাৰ মালিকে চাকৰি কৰিছিলে চাকৰি কৰাৰ পিছতো আমাৰ ঘৰত টকা পইচা হাই কাইজা জামেলা অশান্তি হৈ আছিলে এনেকুৱা চাকৰি এক মাহে হ'ব এক মাহ মানে দৰমাহে মানে নহয় তাৰ আগতে আমাৰ বেছিকৈ ধাৰ হৈ যায় মানে আৰু খোৱা বোৱা গিলাও মানে বহুত কম মানে মই বহুত মানে চিন্তাত পৰি গৈছিলোঁ মানে টকা পইচাও আমাৰ আই নিদিয়ে সব ফালে আই নিদিয়ে মানে মই সুদৰ ধাৰ ল'ব লগা হৈছিলে মই যিমানখিনি মাহৰ দৰমহা আহে এইটোও মানে মোৰ মানে সম্পূৰ্ণ নহয় আৰু লগে মোৰ ধাৰে হয় এনেকুৱা মই মানে দুখত পৰিছোঁ ইয়াৰ পৰা আজি মই সতৰামপালজী মহাৰাজ চৰণ আহি ফালে মোৰ এনেকুৱা লাভ পালোঁ আজিলৈকে মোৰ না টকাৰ পইচা কমি না খোৱাৰ বোৱাৰ কমি না বেমাৰৰ না গাহৰ দেহাৰ পৰা কমি মোৰ চব ফালে লাভ হৈ আছে হে পৰম পিতা যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে এইটো কেনেকৈ সম্ভৱ এনেকুৱা আমি আমাৰ সতৰামপালজী মহাৰাজে আমাৰ সৎ ভক্তি সৎ সাধনা সৎ মন্ত্ৰ দি ভক্তি কৰাই আৰু আমি মৰ্যাদাত থাকি ফালে আমি ভক্তি কৰোঁ তাৰ কাৰণে আমি এইগিলা সব লাভ পাইছোঁ যিহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে আমাৰ যিহেতু অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে আপুনি তেওঁলোকৰ শৰণলৈ গৈও ভক্তি সাধনা কৰিব পাৰিলে হয় তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গোমাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে এই ক্ষেত্ৰত মই সতৰামপালজী মহাৰাজ মানে আমাৰ বিশ্বত মাত্ৰ এটাই গুৰু পৰমাত্মা হয় মই যোনটো মানে সৎ হয় আমি ইটোৱে বিচাৰিব লাগে বাদ বাকী সব মানে নকলি হয় আৰু এটা মাত্ৰ সন্তত আমি যোনটো গীতা বেদত শাস্ত্ৰত মানে সৎ ভক্তিৰ কিবা আমাক সৎ ভক্তিৰ কৰাৰ আমাক সাধনা দেখাইছে আমি ইটোৱে বিচাৰিব লাগিব তাৰ কাৰণে একমাত্ৰ আমাৰ এই সতৰামপালজী মহাৰাজে আমাক সৎ ভক্তি কৰাই ভক্তি সাধনা কৰিব দিয়ে তাৰ কাৰণে মই সতৰামপালজী মহাৰাজ চৰণত মই আহিলোঁ যেহেতু আপোনাৰ মানুহগৰাকী আপোনাৰ হাজবেণ্ড এজন ভাৰতীয় সেনা হয় আৰু তেখেতেও সন্ত ৰামপাল গোমাজৰ পৰা দীক্ষা লৈ ভক্তি কৰি আছে আৰু আপুনিও সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে আচলতে আপুনি অসমৰ বিভিন্ন অন্য শ্ৰদ্ধালুৰ কাষলৈ গৈ নাম দীক্ষা লৈ ভক্তি কৰিব পাৰিলে হয় তেনে ক্ষেত্ৰত সন্ত ৰামপাল গোমাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে ইয়াৰ প্ৰকৃত কাৰণটো কি এনে অন্য শ্ৰদ্ধালু ভক্তি সাধনাত মুফচৰ ৰাস্তাও নাই আৰু হেঁতে শাস্ত্ৰ বিৰোধ সাধনা কৰে আৰু আমাৰ সতৰামপালজী মহাৰাজে শাস্ত্ৰ প্ৰমাণিক হিচাপে ভক্তি কৰায় তাৰ কাৰণে আমি ইয়াতে সতৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'লোঁ আৰু আপুনি অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গোমাজৰ পৰা দীক্ষা লোৱাৰ পিছত এনেতো আমি বহুত লাভ পাই আছোঁ আজিলৈকে এনেকুৱা লাভ পাইছোঁ যেনেকুৱা নিচা পানীৰ পৰা আমি আজি বহুত দূৰত
আছোঁ নিজেও নিচা পানী নাখাওঁ বেলেগকো নিদিওঁ আৰু আমি হাতলৈ নালাৰোঁ মানে ইয়াৰ পৰা মানে বহুত লাভ পাইছোঁ আমি ময়ো যেনেকুৱা আমাৰ মালিকেও ৰম খাইছিলে চাৰা বিয়া চব খাইছিলে যেনেকুৱা ই আৰ্মি থাকিছিলে মাছ মাংস ৰম এইগিলা ই চব খাইছিলোঁ তাৰপিছত মোকো মানে ঘৰত আহি ফালে ময়ো আগতে খোৱা নাছিলে আহি মোক কয় খা অলপ খা মই ৰম আনিছোঁ অলপ খা বিয়াৰ খা এইগিলা চব আনে মোকো মানে খুৱাইছিলোঁ তাৰপিছত ময়ো বেয়া পাব বলে ময়ো খাই আছিলে এনেকৈ শিকিছিলোঁ তাৰপিছত মই বহুত নিচা পানী কৰিছিলোঁ মই ৰম খাইছিলোঁ বিয়াৰ খাইছিলোঁ মদ খাইছিলোঁ তামোল পাণ খাইছিলোঁ আৰু বহুত মানে এইগিলা মানে নিচা পানী ময়ো মানে কৰিছিলোঁ যি নাকি মোৰ মানে অন্তৰত মই ভগৱান বিচাৰি মানে অন্তৰত মোক ল'ৰা ছোৱালীৰ লগত কাৰণে মই দুখ আছিলোঁ আৰু মোৰ মানে এনেকুৱা দুখ মানে যেনিবা সাংসাৰিক মানে দুখ এইগিলাৰ কাৰণে মই এইগিলা মদ চাৰাপ এইগিলা সেৱন মই কৰা হৈছিলোঁ মই মানে আৰু এইটো কেনেকৈ সম্ভৱ আপুনি নিজে মত ব্যক্ত কৰিছে যে আপোনাৰ মানুহজনেও নিচা সেৱন কৰিছিলে তাৰ পৰা পৰিত্ৰাণ পালে আৰু লগতে আপোনাৰ মানুহজন এগৰাকী ভাৰতীয় সেনা হিচাপে আপুনি থকা বুলি ভাৰতীয় সেনাত থকা বুলি আপুনি ক'লে তথাপি তেখেতে দীক্ষা লৈ নিচা ত্যাগ কৰিব পাৰিলে এইটো কেনেকৈ সম্ভৱ আমাৰ সদৰামপালজী মহাৰাজে এনেকুৱা পূৰ্ণ পৰমাত্মা ভগৱান ঈশ্বৰ ভক্তি দি ফালে আমাক ভক্তি কৰাইছে শাস্ত্ৰ অনুকূল মতে মানে ভক্তি কৰাইছে তাৰ কাৰণে আমি মৰ্যাদা থাকি ভক্তি কৰি ফালে এইগিলা চব আমি ত্যাগ কৰিব পাৰিছে এইটো প্ৰমাণিক আছে আৰু যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মই আপোনালোকক মই বাৰ্তাটো দিব নোৱাৰোঁ মই হাত জোৰ কৰি মই প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে সদৰামপালজী মহাৰাজ চৰণত আহক টিভি চেনেলত সদৰামপালজী মহাৰাজৰ সৎসং চাওক জিনিকি ৰাখা জ্ঞান গংগা কিতাপ চাওক আজিকালি হাতৰ মোবাইলো আছে তাতে ইউটিউব চেনেল সাৰ্চ কৰি ফালে সদৰামপালজী মহাৰাজৰ সৎসং চাব পাৰে জ্ঞান গংগা জিনিকি ৰাখা চবৰ মুখতে আজিকালি জ্ঞান গংগা জিনিকি ৰাখা এইগিলা কিতাপ পঢ়ক খুলি চাওক শাস্ত্ৰবিদত প্ৰমাণ দি আছে আপোনালোকেও মোৰ যেনেকুৱা লাভ মই পাইছোঁ আপোনালোকেও এইমতে সদৰামপালজী মহাৰাজে আপোনালোকেও এনেকুৱা সুখ শান্তি লাভ দিব পৰা ৰাস্তা আছে মন্ত্ৰ আছে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব আজিকালি যুগত চবৰে হাতে হাতে মোবাইল আছে এই মোবাইলত ফেচবুক ইউটিউব চেনেলত সদৰামপালজী মহাৰাজৰ নাম লিখি ফালে সাৰ্চ কৰি ফালে সৎসং চাব পাৰে আৰু তাৰ তলতে মোবাইল নাম্বাৰ আছে এই মোবাইল নাম্বাৰত ফোন কৰি ওচৰত থকা নামদান কেন্দ্ৰ যোগাযোগ কৰিব পাৰে আৰু বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰে ধন্যবাদ থাকিল সৎ সাহেব